কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত থকা বিধায়ক অখিল গগৈৰ নেতৃত্বত পৰিচালিত বিখ্যাত কাজিৰঙা অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানৰ বিৰুদ্ধে উঠিছে কোটি কোটি টকাৰ GST ফাঁকিৰ গুৰুত্বপূৰ্ণ অভিযোগ। এক সংবাদমেল সম্বোধন কৰি অসম বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে অখিল গগৈক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাই কয় যে বিধানসভাত বিত্ত মন্ত্ৰীয়ে উত্থাপন কৰা এই কোটি টকীয়া কৰ ফাঁকিৰ অভিযোগৰ তেওঁ তথ্যসহ উত্তৰ দিব লাগে। মেধিয়ে দাবী কৰা মতে এই অৰ্কিড পাৰ্কৰ 10 গৰাকী সঞ্চালকৰ ভিতৰত 4 গৰাকীয়ে অখিল গগৈৰ পৰিয়ালৰ লোক। যদিহে এই অভিযোগ মিছা তেন্তে বিধায়কগৰাকীক অৰ্কিড উদ্যান টিকিট বিক্ৰীৰ সকলো তথ্য ৰাজহুৱা কৰিবলৈ বিজেপিয়ে আহ্বান জনাইছে। আজি দ্বিতীয় খবৰ, অসম আৰক্ষীৰ ঐতিহাসিক সফলতা। ৰাজ্যবাসীৰ বাবে এক অতি গৌৰৱৰ খবৰ। অসম আৰক্ষীয়ে লাভ কৰিছে এক ডাঙৰ সফলতা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে UIDAIৰ অধীনত অফলাইন ভেৰিফিকেশ্যন ছিকিং এণ্টিটি অৰ্থাৎ OVSE হিচাপে পঞ্জীয়নভুক্ত হোৱা অসম আৰক্ষী সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো চৰকাৰী সংস্থা হৈ পৰিছে। কেৱল সিমানেই নহয়, ৰাষ্ট্ৰীয় পৰ্যায়ত এক অনন্য স্বীকৃতি লাভ কৰা অসম আৰক্ষী হৈছে সমগ্ৰ দেশৰ ভিতৰত তৃতীয় আৰক্ষী বাহিনী। এই বিশেষ পঞ্জীয়নৰ ফলত এতিয়াৰে পৰা অসমৰ চৰ অঞ্চল, পাহাৰীয়া জিলা তথা ভিন ভিন জিলাৰ চৰকাৰী কাম কাজত নাগৰিকৰ আধাৰ কাৰ্ড আৰু নথি পত্ৰসমূহ ইণ্টাৰনেট নোহোৱাকৈ অফলাইন জৰিয়তে অতি সহজে আৰক্ষীয়ে পৰীক্ষা কৰিব পাৰিব। CMAAৰ ধন সঠিকভাৱে ব্যৱহাৰ নকৰাৰ বাবে 50% উদ্যোগী দ্বিতীয় পৰ্যায়ৰ 1 লাখ টকাৰ পৰা বঞ্চিত হৈছে বুলি মন্ত্ৰী বিমল বৰাই জানিবলৈ দিছে। প্ৰথম পৰ্যায়ত 25,277 গৰাকীক ব্যৱসায় কৰিবলৈ 1 লাখকৈ টকা প্ৰদান কৰা হৈছিল যদিও তাৰ মাত্ৰ 12,300 জনকহে দ্বিতীয় পৰ্যায়ত ধনৰ বাবে বাছনি কৰা হৈছে। আনহাতে CMAA 2.0ৰ 74,694 গৰাকী নতুন আবেদনকাৰীক বৰ্তমান 75,000 টকাকৈ দিয়া হৈছে আৰু জুলাই মাহৰ পিছত বাকী 25,000 টকা প্ৰশিক্ষণৰ অন্তত প্ৰদান কৰা হ'ব। হৰিয়ানাৰ গুৰুগ্ৰাম আৰক্ষীয়ে এক বিশেষ অভিযান চলাই 10 গৰাকী অবৈধ বাংলাদেশীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে এই বাংলাদেশী দলটোৱে ভুৱা ভাৰতীয় পৰিচয় পত্ৰ ব্যৱহাৰ কৰি অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল আৰু গুৰুগ্ৰামত ভাৰতীয় নাগৰিক হিচাপে ভাড়াঘৰত থাকি শ্ৰমিকৰ কাম কৰি আছিল। বৰ্তমান এই অবৈধ বাংলাদেশী কেইজনক গুৰুগ্ৰাম আৰক্ষীয়ে কঠোৰ সুৰক্ষাৰ মাজত পশ্চিমবংগৰ মালদালৈ প্ৰেৰণ কৰিছে, য'ৰ পৰা তেওঁলোকক পুনৰ বাংলাদেশলৈ পুছবেক কৰা হ'ব। অহা সোমবাৰৰ পৰা আৰম্ভ হ'ব সংসদৰ বৰ্ষাকালীন অধিৱেশন। মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন হয়। দেশৰ ৰাজনীতিৰ পৰা এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ, অহা সোমবাৰৰ পৰা নতুন সংসদ ভৱনত আৰম্ভ হ'ব সংসদৰ বহু প্ৰত্যাশিত বৰ্ষাকালীন অধিৱেশন। এই গুৰুত্বপূৰ্ণ অধিৱেশনখন সুচাৰুৰূপে চলাই নিবলৈ বিজেপি নেতৃত্বাধীন NDA মিত্ৰজোঁটে এক বিশেষ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। কালি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত মিত্ৰজোঁটৰ জ্যেষ্ঠ মন্ত্ৰীসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকত বৰ্ষাকালীন অধিৱেশনৰ সময়ত বিৰোধীৰ সন্মুখত সদনত গ্ৰহণ কৰিবলগীয়া গুৰুত্বপূৰ্ণ চৰকাৰী ৰণনীতিসমূহ চূড়ান্ত কৰা হৈছে। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অহা 19 জুলাইৰ পৰা 3খনকৈ ইউৰোপীয় দেশ যেনে মালডোভা, উত্তৰ মেচেডোনিয়া আৰু ৰোমানিয়া ভ্ৰমণৰ বাবে নিজৰ ঐতিহাসিক বিদেশ যাত্ৰা আৰম্ভ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অনুসৰি এই পূব ইউৰোপ ভ্ৰমণৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ সৈতে এই দেশসমূহৰ দ্বিপাক্ষিক সম্পৰ্কক বাণিজ্য আৰু কূটনৈতিক ক্ষেত্ৰত এক বহল ভিত্তিক অংশীদাৰিত্বলৈ উন্নীত কৰা। অহা 20 জুলাইত ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰথমতে মালডোভা ভ্ৰমণ কৰিব আৰু দেশখনৰ ৰাষ্ট্ৰপতি মায়া হিন্দুৰ সৈতে এক বিশেষ প্ৰতিনিধি পৰ্যায়ত বৈঠকত মিলিত হ'ব।